এই যে মই যে উত্তৰটো দিম, প্ৰশ্নটো আহিছে ন, প্ৰশ্নটো আহিব। আপোনাৰ প্ৰশ্নটো হ'ল মোৰ মুখত আনিছোঁ যে এই চৰকাৰ থাকিলে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় পাব। আপুনি সুধিছে না, এই চৰকাৰ থাকালৈকে মোৰ মতামত বিচাৰিছে। এই প্ৰশ্নটোৰ আগধৰি মই কৈছোঁ, মোৰ মনে কয়, মোৰ ব্যক্তিগত কংগ্ৰেছৰ নহয়, যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থাকালৈকে জুবিন গাৰ্গৰ হত্যাৰ যি বিচাৰ ন্যায় নাপায়। আমি ন্যায় দিম, একে পুলি পোখা উভালি ইয়াৰ লগত জড়িত লোকসকলক আমি ৰাইজৰ আগত দাঙি ধৰিম। 3000 পৃষ্ঠা পঢ়িলে নেকি আপুনি? আপুনি কেনেকে জানিব? সকলোৱে ৰাইজৰ মুখতে সোধক না, ৰাইজে যিটো জানে সেইটো আমি জানো। ৰাইজক আপুনি এই বাকচকেইটা যে দেখিছে, এইটো ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। এই বাকচকেইটা খুলিবলৈ দিয়ক আপোনাৰ 26ত বাকচে ক'ব ৰাইজে কোনে এই জগত জড়িত। বাকচলে ৰক্ষক। এইটো আপোনাৰ এই ইভিএমতে হওক বা আপোনাৰ কাগজতে হওক, ৰাইজৰ বুকুত আছে। এইটোৰ বিচাৰ হ'ব, এই হত্যাৰ ন্যায় পাব, আৰু এই হত্যাকাৰীক ৰাইজৰ ওচৰত ৰাইজে চিনাকি কৰি দিব। থেংক ইউ।